মাজনী মাজনী ক'ত আছনো যাচোন হাউট কৰি বজাৰৰ পৰা কি আনিব লাগেনো মোনাটোৰ ভিতৰত কি কি আনিব লাগে লিখা আছে যা সোনকালে যা ইছ ৰাম দেউতাৰ ভোক লাগিব এতিয়া নাম আকৌ নাম আকৌ যা দেউতাৰ ঔষধ খাব লাগিব নহয় তই ইয়াতে অকণমান খেল মই বজাৰৰ পৰা আহোঁগৈ মা এইটো ল দে আৰু মোনাটো দে সোনকালে আহিবি হ'ব হা বজাৰৰ পৰা উঠা ময়ো যাওঁ বজাৰলৈ নাই নালাগে দিয়া মই এনেকৈ যাব পাৰিম মোৰ লগত যাবলৈ তুমি কিবা লাজ কৰিছা নেকি নাই নাই কৰা তুমি আগবঢ়াচোন মই এনেকৈ যাব পাৰিম তুমি আজিকালি নিজৰ পাৰলৈ নহা হ'লা যে মই সদায় গৈ গৈ ৰখি থাকোঁ কিয় নোযোৱা তুমি কিবা বেয়া পাইছা নেকি ঐ কি হ'ল মনে মনে আছা যে নে সিদিনা কথাটোৰ কাৰণে তুমি লাজ পাই আছা তেনেকুৱা একো কথা নাই বাৰু এই যে লাজ ভয় সেইবোৰ মই আজিকালি পাহৰিয়ে পেলাইছোঁ তোমাক আজি কিবা অচিনাকি ছোৱালীৰ নিচিনা লাগিছে কিয় নাজানো কিন্তু বাদ দিয়া এইবোৰ মই গম পাইছোঁ দুখীয়া মানুহ যে কাপোৰ কানিও পুৰণা সেইকাৰণে চাগে আমাৰ নিচিনাবোৰৰ ভাগ্যত প্ৰেম ভাল পোৱা খন্তেকীয়া হৈ ৰয় তুমি কথাবোৰ তেনেকৈ কৈছা যে ঐ তুমি কেনেকুৱা মই জানো তোমাক জন্মদিনৰ দিনা বেছি ধুনীয়া লাগিছিল এনে লাগিছিল যেন মোৰ সপোনৰ পৰিজনী অঁ সেই কাপোৰযোৰ মোক মায়ে দিছিল জন্মদিনৰ দিনা মই সেই কাপোৰযোৰ পিন্ধো আৰু তোমাক লগ পোৱাৰ পাছত সেয়া মোৰ প্ৰথম জন্মদিন আছিল সেয়েহে তোমাৰ জন্মদিন যদি সদায় আহিলেহেঁতেন টকা পইচা নাইকিয়া হ'লেও জন্মদিনৰ দিনা ভাল কাপোৰ এসাঁজ পিন্ধিবলৈ সকলোৰে মন যায় সেইবোৰ বাদ দিয়া কাইলৈ তুমি নিজৰ পাৰলৈ আহিবা মই ৰখি থাকিম কিয় আহিবাচোন বাৰু মই তোমাক কাইলৈ ক'ম মই এতিয়া যাওঁ দেই শুনাচোন কাইলৈ মায়ে দিয়া কাপোৰযোৰ যে পিন্ধি আহিবলৈ নাপাহৰিবা দেই তহঁতে বাৰু কথা এটা লক্ষ্য কৰিছনে কি কথা সেইদিনা আমি নীলাক বৰ বেছিকৈ জোকাইছিল নেকি বাৰু বেছিয়ে নে তই নিচা অৱস্থাত কি কৈছিলি একো গমকে পোৱা নাই হ'লেও মনটো বৰ বেয়া লাগি আছেও এতিয়া এইবোৰ ভাবি একো লাভ নাই গম পাইছনে যিমান যি হ'লেও নীলাই কিন্তু ঘৰখনৰ কাৰণে বহুত কৰে তহঁতে বাৰু তাই বাপেকক দেখিছ নাই অঁ সেইটো যে মদ খাই খাই মৰিব এতিয়া বেছি দিন নাই আৰু হে তেনেকৈ কিয় কওঁ সেইবোৰ বাদ দে চিগেট এটা দে তই চিগেট কথা চাব লাগিব ৰ এইটো ল এই মেচটো দে মেচটো মোৰ ওচৰত মেচটো তোৰ লগত আছে তোক মই কালি দিছিলোঁ নহয় এইটো ল ল ল নীলা নীলা ৰ'বা কি আছে সোনকালে কোৱা মোৰ বজাৰলৈ যাব আছে আচলতে সিদিনা তোমাক তেনেকৈ ক'ব নালাগিছিল আৰু সিদিনা আমাৰ নিচাতলৈ বেছি আছিলে বেয়া নাপাবা দেই নাই বেয়া পোৱা নাই মই তোমালোকক বেয়া নাপাওঁ তোমালোকৰ মদ খোৱা স্বভাৱটোহে বেয়া পাওঁ ঐ আজিকালি আমি মদ এৰিলোঁ দেই আজিকালি এৰিলোঁ মদে আমাৰ ঘৰখন কি কৰিলে তোমালোকে দেখিছাই দেখোন তাৰপিছতো আৰু একো নাই যদি যাব পাৰোঁ
কিন্তু এটা কথা, সেইদিনা মোক কৰা ব্যৱহাৰ যাতে আন কোনো ছোৱালীক নকৰে। হ'ব ঠিক আছে। হেল্ল', অঁ মা। সপোন কচোন। মা তই কেতিয়া আহিবি? আবেলি পুৱাকৈ যাম বুলি ভাবিছোঁ অ'। এই নহ'ব দেই, কাইলৈ ৰাতিপুৱা 9 বজাতে আহিব লাগিব। কাইলৈ দেওবাৰ নহয় জানো, অলপ ফুৰিব লাগিব। হয় নেকি? কিন্তু কোনো কিন্তু নাই, কাইলৈ ৰাতিপুৱা সোনকালে আহিবি, লগত দেউতাকো লৈ আহিবি। আমি এখন ধুনীয়া ঠাই চাবলৈ যাম। ধুনীয়া ঠাই ক'ত আছেনো? নিজৰা পাৰ, আমাৰ ইয়াতে আছে। নিজৰা পাৰ? অঁ মা, নিজৰা পাৰ এই গাঁওখনৰ আটাইতকৈ ধুনীয়া ঠাই। মই তালৈ প্ৰায়ে যাওঁ, তহঁত গৈও খুব ভাল পাবি। হ'ব অ' শুনচোন, অঁ ক। কালিলৈ নীলাকো মাতিবি, চিনাকি হ'ম বুলি ভাবিছোঁ। সঁচানে? অ' মা, ঠিক আছে লৈ যাম বাৰু দে। হ'ব মা, এতিয়া ৰাখিছোঁ, কাইলৈ কিন্তু সোনকালে আহিবি। হ'ব, কালিলৈ লগ পাম। বাই। মা মই অকণমান ওলাই যাওঁ, ক'ত যাওঁ? নিজৰা পাৰৰ পৰা আহোঁগৈ। তই এইযোৰ পিন্ধি ওলাইছ যে? মা মই আজি এযোৰকে পিন্ধি যাওঁ দে। কিন্তু কিয়? এইবোৰ আহি কম। হ'ব সোনকালে আহিবি। বল দেৰি হৈছে, তাই চাগে ৰৈ আছে তাত। সোনকালে কৰচোন, ওলা যাব লাগে। উহৰাম, লাহে লাহে গ'লেও পাবিগে নহয়। সোনকালে মাতি এতিয়া কাৰো দেখা দেখিয়ে নাই। ৰৈ আমনি লাগিছে নেকি? নাই লগা। সঁচানে? সঁচা। কিবা বেয়া পাইছা নেকি? তুমি কিয় এনেকুৱা অ'? কোনো দিনাই সময়ত আহি নোপোৱা। তুমি কিয় তেনেকৈ কোৱা? তুমি দেখোন জানাই। কামত থকা মানুহ, অলপতো দেৰি হ'বই নহয় জানো? আৰে তুমি মোৰ মনৰ কথাই কৈ দিলা। হ'ব এতিয়া তেল মাৰিব নালাগে। কিয় মাতিছিলা সেইটো কোৱা। বহুত ধুনীয়া লাগিছে তোমাক, আজি সঁচাই বহুত ধুনীয়া লাগিছে। মই পাহৰিছিলো। নীলা তুমি সেইফালে চোৱাচোন। কিয়? চোৱাচোন। নীলা, লাহে লাহে এতিয়া মোৰ ফালে চোৱা। এওঁ কোন? এয়া মোৰ মা। এয়া নীলা। হ'ব, উঠা। যোৱাবাৰ আহোঁতে আঁতৰে আঁতৰেহে দেখিছিলোঁ, এইবাৰহে ওচৰত লগ পালোঁ। সপোন, তই কোৱাৰ দৰে নীলা কিন্তু সঁচাকৈ বৰ ধুনীয়া দেই। মইতো মিছা কথা নকওঁৱেই। হ'ব আপুনি আহিব বুলিতো মোক এবাৰো কোৱা নাই।
হয়নে সপোন? হয়, কাৰণ এইবোৰ কৈ দিলে বহুত কিবা কিবি হ'ল হয়, নে কি কোৱা নীলা? হ'লেও খবৰটো দিব পাৰা। আৰু আপোনাৰ মোক মা বুলিয়ে মাতিবা। মা, আপুনি কেতিয়া আহিলে? আজি ৰাতিপুৱা। তোমালোকৰ গাঁওখন কিন্তু বৰ ধুনীয়া দেই। অঁ, মই পাহৰিছিলোঁৱে, তোমাৰ বাবে বস্তু এটা আনিছিলোঁ, ৰ'বা। এইটো কি? মৰমতে কিবা এটা দিছোঁ আৰু। নাই, ইয়াত নহয়, ঘৰত খুলি। হ'ব। অলপ ওলাই গৈছে। আপুনিনো আকৌ কিয় বাহিৰলৈ ওলাই আহিলে অ'? ডক্তৰে আপোনাক বাহিৰলৈ ওলাই আহিবলৈ মানা কৰা নাছিল জানো? আপুনি অলপ বহক, মই আপোনাৰ বাবে ভাতৰ যোগাৰ কৰোঁগৈ। এজনীয়েতো ভাত নোখোৱাকে গলেই। এইজনী কি যে হ'ব আৰু। হ'ব, কাজিয়া নকৰিবা। সপোন, আমি যাওঁ ব'ল, মই আকৌ ঘৰলৈ যাবগৈ লাগিব নহয়। ব'লা আমি যাওঁগৈ। ব'লা। আকৌ আহিব মা? এইবাৰ আহিলে কিন্তু আমাৰ ঘৰলৈ যাব লাগিব। 1 মিনিট, মই ইয়ালৈ আজি 6 মাহে হ'ল, মোক এবাৰো নামাতিলা। কিন্তু মা আজি আহোঁতে একেবাৰে ঘৰলৈ মাতি দিলা। হেই, মই ধেমালিহে কৰিছিলো। ব'লা আমি যাওঁ। নাই, নালাগে দিয়া। ঠিক আছে, তুমি আহিবা তেনেহ'লে, আমি যাওঁ। হ'লে নাই ঐ, এনেহ'লে তোৰ যি দম, কিন্তু সেইদিনা হ'লে নীলা আগত ভিজা মেকুৰী। চাওঁ ইফালে যা। আকৌ মাজত বহিব আহিছ, এনেই জেগা নাই। কি কৈছিল তই? এই তোৰ কথাই কৈ আছিলোঁ, আমাৰ আগতহে তোৰ দমটো বেছি, কিন্তু নীলাৰ আগত। এই কোনোবাই আহিছে ঐ। এই বাদ দে না, এই নীলা নহয় যদি বেলেগ চলি হোৱাহেঁতেন কথাটো অলপ বেলেগ আছিল। নীলা হ'ল যে। নীলানো কি বেলেগ হ? হ'লেও আমাৰ গাঁৱৰে নহয় জানো তাই? তথাপিও আমাৰ ওচৰতহে তোৰ দমটো বেছি, নীলাৰ ওচৰততো একো কামেই নাই তোৰ। এটা কথা কি জানো, তহঁতে তাই বাহিৰৰ নীলা যেন দেখিছোঁ, তাই ভিতৰত সোমাই চাবিচোন। এখন আবে বাদ দে না নীলাৰ ভিতৰত সোমাবলৈ। এই এডালক কথা কৈ লাভে নাই। শুনকচোন দাদা। পিয়ন পাব দেখোন। ৰচোন ৰ আহক, এইখিলে আহক। ঐ তহঁত উঠোন অকণমান। হ'ব আৰু দে, যাওঁ ব'ল। আজি হ'ব তহঁত থাক, আমি আহি আছোঁ। মানে মই এইখন গাঁৱলৈ ৰ'ব, তহঁত এইখিনিৰ পৰা যা। ঐ বৈ। মই এইখন গাঁৱলৈ অহা প্ৰায় 6 মাহেই হ'ল। এই ছমাহতে নীলাক একেবাৰে আপোন কৰি পেলালে। তেনেকুৱা একো কথা নহয়। মই আচলতে নীলাৰ বিষয়ে আপোনালোকক কিছুমান কথা সুধিবলৈ আহিছোঁ। নীলা তেনেকুৱা একো আপুনিতো ভালকৈ জানে তাই কেনেকুৱা, তাইৰ লগত থাকি তাইৰ লগত দিনটো কটাই। লগ পাইছোঁ, বহুত কথাও পাতিছোঁ, কিন্তু মই দেখা নীলাজনী আচল নে নকল সেইটোহে ধৰিবই পৰা নাই এতিয়ালৈকে। মানে তাই মোৰ লগত কথা পাতি ঠিকেই, কিন্তু তাই বেলেগ কিবা চিন্তা কৰি থাকে। তাইৰ ছাঁটো মোৰ লগত থাকে ঠিকেই, কিন্তু তাইৰ মনটো বেলেগ ক'ৰবাতহে থাকেগৈ। ঘৰুৱা সমস্যা বুজিছে, ঘৰুৱা সমস্যা।
কি ঘৰুৱা সমস্যা? নীলা এনে কি সমস্যাত থাকিব পাৰে যিটো মোক ক'ব খোজা নাই? এই তাই কিন্তু বৰ কষ্টত ডাঙৰ হোৱা ছোৱালী। ঘৰখনো বৰ টুকটাককৈ চলি থাকে। তাতকৈ ডাঙৰ কথা কি গম পায়? তাইৰ দেউতাকে আগতে মদ খাব লৈছিল আৰু লাহে লাহে সেইটো অভ্যাসত পৰিণত হ'ল। আৰু নীলা যেতিয়া ডাঙৰ হ'ল সেইটো লাহে লাহে প্ৰতিবাদ কৰিব ধৰিল। আৰু তাৰপিছত লাহে লাহে ঘৰখনৰ কাজিয়া সৃষ্টি হ'ল। আৰু এটা কথা, দেউতাকৰ এই মদ খোৱা স্বভাৱটোৰ কাৰণে সিহঁতৰ ঘৰখন পৰিয়ালৰ ওচৰত একেবাৰে তললৈ নামি গ'ল। তাইৰ বন্ধু বুলিবলৈ কোনোৱেই নাই। সেইকাৰণে তাই চাগে মোক সকলো কথা খুলি কোৱাই নাই আৰু ঘৰৰ কথাও কোৱা নাই। এটা কথা কি গম পায়? তাইৰ কিন্তু হৃদয়খন বৰ চোপা, নীলা সাগৰৰ দৰে। কাৰো দুখ শুহিব নোৱাৰে ছোৱালীজনীয়ে। এটা কথা কিন্তু মানিছোঁ, তাই দেউতাকক বৰ ভাল পায়। কথাটো মই জানো, তাই দেউতাকৰ কথা মোক কৈয়ে থাকে। দেউতাকে ইমান ব্যৱহাৰ কৰাৰ পিছতো তাই কেনেকৈ ইমান ভাল পাব পাৰে? আচৰিত লাগে দেই। ইয়াতনো আচৰিত হ'ব লগা কি কথা আছে? আচৰিত নহম কিয়? তোৰ কামবোৰ যিহে। হ'ব মা, আজি মোৰ কাৰণে এটা বিশেষ দিন আছিল। আজি দিনটো মোৰ মনত থাকি যাব। আজিনো তোৰ ইমান কি বিশেষ দিন আছিল অ? সেইবোৰ বহুত কথা মা। বাৰু বাদ দে, পিতাই ক'ত আছে? ভাত খাবলৈ লৈছে। সিদিনা কথাটোৰ পৰা মনটো বৰ বেয়া লাগি আছোঁ। তাইক বা কিয় তেনেকৈ ক'লোঁ? একো নাই বাৰু বন্ধু, মই যাওঁ দিয়ক দেই। ঠিক আছে আৰু কিবা সহায় লাগিলে ঠিক ক'বা। আছে বাৰু। বাৰু যোৱা। ভাল হ'ব আপুনি অলপ শুই দিয়কচোন। বৰষুণ এৰিলেই দৰৱ পাতি আনিব পৰা যাব। হেৰি, আপুনি অলপ শুই নিদিয়ে কিয়? ইমান বৰষুণ! হে ভগৱান, চকু মেলি চাবা আৰু। মাজনী, অ মাজনী, চাওঁ এইফালে আছোন। মা, বাহিৰত ইমান বৰষুণ, কোনো কলৈকো ওলাবই পৰা নাই। একো হোৱা নাই মোৰ, একো হোৱা নাই। তহঁতে এনে চিন্তা নকৰিবি। আপুনি অলপ মনে মনে থাককচোন। নীলা, তই দেউতাৰ ভৰিটো মালিচ কৰি দে, মই ভাগতে আলু এটা দি লৈ আহোঁগৈ। শুন লওক। নালাগে, তহঁতে এইবিলাক নালাগে। পাৰিলে ভাটিকাখন খেলি। তই চিন্তা নকৰিবি, বৰষুণটো এৰিলে মই দৰৱ আনিবলৈ যাম।
সমস্যা বুজিছে, ঘৰুৱা সমস্যা। কি ঘৰুৱা সমস্যা? নীলা এনে কি সমস্যাত থাকিব পাৰে যিটো মোক ক'ব খোজা নাই? দাদা কি আছে সোনকালে দিয়ক, দেউতাৰ অসুখ বেছিকৈ হৈছে, আগৰ ঔষধখিনিও শেষ হ'ল। ৰ'বা অধৈৰ্য নহ'বা, দেউতাৰ বেমাৰ ভাল হ'ব নহয়। আৰু এটা কথা, তোমালোকে যিমান পাৰা সোনকালে দেউতাৰক চহৰৰ মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰা, নহ'লে বেছি হৈ যাব নহয়। নিম সকলো কৰিম। এতিয়া মাত্ৰ আপুনি দেউতাক অলপমান ভাল কৰি দিয়ক। মা ক'ত গ'ল? মা নাই নেকি? মা ঘৰত অকলে আছে অ'। খুৰা-খুৰীহঁত অহা নাই নেকি? খুৰা-খুৰী নাই, নাহে, দুখীয়া মানুহ যে। আপোন বুলি চিনাকি দিবলৈও লাজ পায়। এতিয়া আৰু খবৰ ল'বলৈ আহিবনে? কথাটো তাৰমানে তেনেকুৱাই। লোৱা এইকেইটা লোৱা। ভাত খোৱাৰ আগত এইটো, ভাত খোৱাৰ পাছত এইটো খুৱাবা হা। দাদা মই পাহৰিছিলোঁ পইচা দিবলৈ। আজি 480 টকা হ'ল, আগৰ বাকী থকা মুঠ 1000 টকা। তুমি চকুকেইটা মুদি দিয়াচোন। কিয়? মুদাচোন। এইডাল কি? মৰম। সিদিনা তোমাৰ জন্মদিনত একো দিবলৈ নাপালোঁ যে, গতিকে আজি এইডালকে দিছোঁ। এইডাল কিয় দিব লাগে? তোমাক মই এইডাল মৰমত দিছোঁ। বিশেষ কাৰণ নহ'লে তুমি এইডাল নুখুলিবা। দাদা এতিয়া এইডালকে ৰাখি থওক। এইডাল কাকো নক'বা কিন্তু। হ'ব। নীলা, হা? নীলা তুমি ইয়াত কি কৰি আছা? মই মানে পিতাইৰ অসুখ বেছিকৈ হৈছে। আগৰ দৰৱখিনিও শেষ হ'ল। এতিয়া দৰৱ নিনিলে ৰাতিটো পিতাই বৰ কষ্ট পাব। সিদিনা অসুখ ভাল হৈছিলেহে, কি আজিও হৈছে নেকি? বেছিকৈ হৈছে অ'। ৰ'বাচোন ৰ'বা, অধৈৰ্য নহ'বা। কিয় ইমান চিন্তা কৰিছা? তুমি এতিয়া ঘৰলৈ যোৱাচোন, মই আবেলিকে গৈ আছোঁ। যোৱা।
মা হে ভগৱান ইমান দেৰি হলে যেনি ক'ত গ'ল বাৰু আপোনালোকৰ আমাৰ কি হ'ল নীলাৰ কি হ'ল নীলাৰ কি হ'ল কোন ক'ত আছ বচাই মোৰ ছোৱালীজনী গম পাইছ ভগৱানে আমাক সেয়াই দিলে এখেত ক'ত আছে হেৰি শুনিছে হেৰি